ব্ৰাছ কৰাই নাই চাইকেল ললে এই আহি তিনিবাৰমান ভাঙিলে ন এখন দলংখন কালি ভাঙিলে 10 বছৰ হৈ গ'ল এতিয়া আজি এইফালে হে প্ৰভু গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰি সকলো ভালে আছে ৰাতিপুৱা উঠিলে 4:30 বজাতে আৰু এয়া মই মোৰ গা ধুই একদম ৰেডি থাপনাত যাবলৈ বাজিছে 5:10 এতিয়া গা মোৰ ধুলো গা মোৰ ধোৱাৰ পিছত এতিয়া যাম থাপনালৈ আৰু আজি কেইদিনমানৰ পৰা যে কি বৰষুণ দিন নাই ৰাতি নাই একদম পুৰা বৰষুণ এয়া ৰাতিপুৱা অকণমান কমিছেহে দিলে কিন্তু ৰাতি ঠিকছে এতিয়া অকণমান কমিছে আহো আৰু বাহিৰৰ লাইটটো নুমুৱাই এতিয়া নুমুৱাম গৈ পেলাই বাৰু বেদ বেদান্তৰ সাৰ পুৰাণৰ মজা অজাৰ মধ্যে আছে হৰি নাম মহা ৰাজা মহাৰিষি ব্যাসে যাক কহিলা পূৰ্বত অনাৰদৰ প্ৰসাদিল ভিলা দ্বাপৰত ব্যাসহন্তে ব্ৰহ্মৰাত Good morning, guys. Good morning, guys. মই তাক মানে ব্ৰাছ কৰিব নালাগে নিজেই কৰে আমি আকৌ আপোনালোকক লগ পাই আছো ব্ৰাছ কৰাই নাই চাইকেল ললে এই আহি ৰাতিপুৱাই চাইকেল বাজিছে হোৱা 7টা বাজিবলৈ 10 মিনিট বাকী আছে Real stand? কেনেকে হ্যাঁ আচ্ছা দে কেনেকে দেখুৱাবি পৰিবি এয়া ৰাতিপুৱা ঢেকীয়াকে উঠাই আনিলো এতিয়া ঢেকীয়া কাটিছো জনাৰ্থনলৈ ঢেকীয়া খাই ভাল পায় হয় না বমি করো বেয়া এইবোলে বেয়া পায় এনে খাই গিয়া হৈছিল ধেমালি কৰিছে খাই কাৰণ ঢেকীয়া হাই প্ৰটিন সেইকাৰণে এতিয়া আমি যাম দীপাৰ ল'ৰা অন্নপ্ৰাশন আছে এইফালে বৌ ওলালে এইফালে ঋতু এইফালে বাবুৱে জোতা লগাই আছে দাদাও যাব মা আৰু দেউতা ৰাতিপুৱাই গ'ল আৰু আজি মই পিন্ধিছো এয়া বৌ হেয়া পিন্ধিছে বহুত ধুনীয়া আৰু এনে ধুনীয়া লাগিছে আহিছিলে ঋতু মোক কাপোৰযোৰ অলপ দেখুৱাই দিছো ৰ'ব মই পিন্ধিছো এয়া হালধীয়া কাপোৰযোৰ ব্লাউজটো এনেকৈ কুচ দিছিলো হাতত বাবু এইটো বাবু একদম সিম্পল মেকআপ কৰিছো সোণৰ কাণফুলিযোৰ এযোৰ মিছৰ পৰা লৈছিলে এইটো চেইন আৰু এয়া বালাডাল পিন্ধিছো আঙঠি এটা পিন্ধিছো সোণৰ আৰু এই কিনা বাস এনেকৈ যাম আৰু এয়া হ'ল আমাৰ জনাৰ্ধন সি ওলালে তাকো হেণ্ডচাম লাগিছে ন বল গৈ থাকো আমি আহিলোঁ ঋতু মই বৌ আৰু দাদা জনাৰ্ধন আৰু ৰিপন গৈছে স্কুটিত আমি এটা খোজকাঢ়ি গৈ থাকিম বেছি দূৰ নহয় অলপ জেগা বেছি দূৰ নহয় তো বল আহি পালোৱে আৰু অলপ জেগা আছে স্কুলখন আমাৰ কিমান দূৰ হ'ব এইটো কপিকা দোকান ৰাস্তাৰ অৱস্থা
এইফালে আৰু আমাৰ ইয়াৰ জোনমণি ৰখি আছে বাবু আহি পালেহি জিয়ান সেইখন আমাৰ চাওক এখন আমাৰ সবচে পুৰণা দলং এইখন দলংখন 3 মাহ ভাঙিলে ন এইখন দলংখন কালি ভাঙিলে 10 বছৰ হৈ গ'ল এতিয়া আজি আকৌ ঠিকে হোৱা নাই কেই বছৰ হৈছে ৰিপন 5 বছৰ মান হৈ যাব ভাগে আকৌ কৰে ভাগে আকৌ কৰে বাহিৰৰ পৰা ইঞ্জিনিয়াৰ বিলাক আনিছে তথাপি ঠিক কৰিব পৰা নাই বোলে আৰু গোটেই ৰাস্তা ব্লগ বনাই বনাই মই আমাৰ জোনমণিহঁত আমাৰ কাৰণে ৰখি আছিলে আমি আহি পালোহি এতিয়া গোটেইখিনি গৈ আছো এয়া ৰাস্তা অলপ বেয়া বৰষুণ দিছে এয়া ইয়াতে চাইতে চিতে গৈছে আমি সেইফালে যাব লাগিব আগলে বেছি বোকা থাকিব নে কিয় ৰাইজ আৰু বোকা এ প্ৰভু হয় নিপিছলে হৈছে খালি এইফালে নাই কেনেকৈ তাৰ এইফালে ইছ হে প্ৰভু যদি শ্লিপ খাওঁ আৰু ঐ যাব পৰা নাই মই এই আমি ডিপাৰ্টৰ আহি পালোহি আৰু আমাৰ এইফালে নিয়ম আছে যে মামায়েকে ভাত খুৱাব লাগে ল'ৰা হওক ছোৱালী হওক যাৰ অন্নপ্ৰাশন আৰু মামায়েকেহে মুখত প্ৰথমতে ভাত দিব লাগে আৰু এয়া আমাৰ দীপাংকৰে খুৱাই আছে ভাত ভাগিনীয়েকক আৰু ওচৰতে আছে মা খুৰী আৰু দীপাৰ শাহুৱেক মানে এখেতো আমাৰ মাহীয়ে হয় তিনিগৰাকী ওচৰতে বহি আছে নাতিনীয়েকক ভাত খুৱাইছে আৰু আগতে অকণমান কিবা নিয়ম আছিলে সেইখিনি নিয়ম আমি গৈ নাপালোঁ ৰাস্তাটো বেয়া কাৰণে যোৱাত অকণমান আমাৰ দেৰি হ'ল আৰু যিহেতু ঘৰৰ পৰা খোজকাঢ়িয়ে আহিছোঁ অকণমান দেৰি হ'লে আৰু ৰাতিপুৱা যিহেতু বৰষুণ বহুত সোনকালে আহিব নোৱাৰিলোঁ আৰু এয়া আৰু আগতে অলপ নিয়ম আছিলে মানে কিবা বস্তু দিয়ে আগত আৰু ল'ৰাটোক এনেকৈ ধৰিবলৈ দিয়ে বস্তুখিনি আমি তাৰ পৰা গুচি আহিলোঁ গৈ পেলাই অকণমান দেৰি বহাৰ পিছত ভাতটো খাই তাৰপিছত আমি গুচি আহিলোঁ যিহেতু বৰষুণৰ বতৰ আৰু দাদাহঁতো শিলচৰলৈ যাব লাগে আৰু এয়া জনাৰ্ধন দাদা সিহঁতে শিলচৰলৈ যাবলৈ লৈছে এয়া সিহঁতে যেতিয়া যায় জনাৰ্ধনে আৰু থাপনাখন সেয়া কৰি যাবই জললৈকে যাওক এয়া আমি গোটেইখিনি আগুৱাই দিছোঁ ঘৰৰ আমাৰ যেই জললৈকে যাওক এনেকৈ গোটেইখিনিত একদম তললৈকে গোটেই খোপা গৈ পেলাই এনেকৈ আগুৱাই দিয়া হয় আৰু তাৰ যে মনটো ইমান বেয়া হৈ আছে জনাৰ্ধনৰ একদম মুখখন চালে কিবা দুখ লাগে বেচেৰা ইমান সৰু ল'ৰা তথাপিতো সি কিবা এটা সি গম পায় আৰু যে চবকে এৰি থৈ যাব তাৰ খুব বেয়া লাগে তাৰ একদম যেতিয়া গাড়ীত বহি আছে মই কৈছোঁ বাবু কিয় কান্দিছ কৈছে ক'ত কান্দিছোঁ আমালৈ চাবই পৰা নাই সি তলমুৱাকৈ আমাৰ লগত কথা পাতি আছে এবাৰ চাই আকৌ তলমুৱা হৈ যায়গৈ তাৰ মানে একদম সি ডাঙৰ মানুহৰ নিচিনা একদম চকু পানী সি ধৰি ৰাখিছে ওলাবলৈ দিয়া নাই এনেকুৱা হৈ আছে বহুত দুখ লাগে কিন্তু যাবই লাগে উপায় নাই যিহেতু এক্সাম আছে আৰু বাবু